আজি শুকুৰবাৰ চাই লওঁ আহক আজি কেনেকুৱা ধৰণৰ মুভমেণ্ট আমাৰ নিফটি আৰু বেংক নিফটিয়ে দিলে আৰু লগতে অহা সোমবাৰে কেনেকুৱা ধৰণৰ মুভমেণ্ট আমি প্লেন কৰিব পাৰোঁ নিফটি বা বেংক নিফটিত তাৰ এটা পৰিকল্পনা আজি আমি কৰি লওঁ। কালি যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ তাত গগৈদাই ধন্যবাদ দিছোঁ গগৈদাক যে তেখেতে এটা বস্তু মোক দেখাই দিলে যে আমাৰ কিছুমান ভিডিঅ'ত আচলতে 5-10 মিনিটৰ পিছত অডিঅ'টোৱে কাম নাই কৰা নকৰা এই কথাটো মই কালিহে গম পাইছোঁ। আচলতে কালি যিটো ভিডিঅ' আপলোড কৰিছিলোঁ আজিৰ দিনটোৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে কালিৰ সেই ভিডিঅ'টো, কিন্তু তাতো সেই 5-10 মিনিটৰ পিছতে আচলতে অডিঅ'টোৱে কাম নকৰা হৈ গ'ল। এটা টেকনিকেল ফল্টৰ কাৰণে এই বস্তুটো হ'ল বুলি মই পিছত ধৰিব পাৰিলোঁ আৰু আজি এতিয়া ট্ৰাই কৰিছোঁ যাতে সেইটো পুনৰাবৃত্তি নহয় যাতে, কাৰণ কালি যিখিনি এনালাইচিছ আমি কৰিছিলোঁ আচলতে সেইখিনি আজি বহুত পৰিমাণে আজি ধৰি লওক আজি মাৰ্কেটখনত মানে এপ্লিকেবল হৈছিলে। যদিও মই নিজে পাৰ্চনেলি যদি মই চাবলৈ যাওঁ আজি মোৰ কাৰণে আচলতে দিনটো বৰ ভাল নগ'লে। মই দুটা ষ্টপ লছ ল'বলগীয়া হৈ গ'ল আচলতে আৰু ইয়াৰ কাৰণখিনি কেনেকুৱা কি কাৰণে হ'ল সেইটো মই বতাইছোঁ বাৰু ৰ'ব। এতিয়া নিফটি প্ৰথমতে 5 মিনিট টাইম ফ্ৰেমত আমি আজি চাই লওঁ আজি কি কাৰণে লছ খাবলগীয়া হ'ল মই সেইটো মই এক্সপ্লেইন কৰিম। এটা বস্তু চাওক, আজি যে প্ৰায় 400 পইণ্টৰ ওপৰত নিফটিয়ে মুভমেণ্ট দিব আপছাইডে, তেনেকুৱা ধৰণৰ কোনো চিন্তা মনলৈ মোৰ অলপো অহা নাছিলে। মোৰ নালাগে চাগে হয়তো আৰু বহুতৰ অহা নাছিলে, কাৰণ এইকেইদিন তেনেকুৱা বিশেষ একো নিউজ অহা নাছিলে মাৰ্কেটত। আৰু কালি মই ৰাতি ডাও জোন্স আৰু মানে US মাৰ্কেটৰ ডাও জোন্স লগতে S&P 500 আৰু নাছডাক মনিটৰ কৰিছিলোঁ, কিন্তু নাছডাক আচলতে ডাউন আছিলে। যদিও ডাও জোন্স মোটামুটি ষ্টেবুলে আছিলে, নাছডাক ডাউন আছিলে। চ' একো তেনেকুৱা বিশেষ ভবা নাছিলে, কাৰণ নাছডাকে ধৰি লওক যিখিনি IT কোম্পানী আছে তাত সেইখিনিক ৰিপ্ৰেজেণ্ট কৰে আৰু আমাৰ যিখিনি IT কোম্পানী আছে সেইখিনিয়ে US মাৰ্কেটৰ যিখিনি ধৰি লওক IT কোম্পানী আছে তাহাঁতৰ লগত যিহেতু কাম কৰে তাহাঁতক ফ'ল' কৰে। নৰ্মেলি তেনেকুৱা হয়, চিম্পুল ভাষাত যদি মই ক'বলৈ যাওঁ। এতিয়া আজি যিটো বস্তু দেখা গ'ল, এতিয়া শেষত মানে ধৰিব পাৰিছোঁ যে আজি আমাৰ যিখন মাৰ্কেট আছিলে, আমাৰ মাৰ্কেটততো যিখিনি IT কোম্পানী আছিলে সেইখিনিয়ে বহুত বেছিকৈ মানে ধৰি লওক বুলিছ মুভমেণ্ট দিলে আৰু যিটো কাৰণে আমাৰ নিফটি আজি যথেষ্ট পৰিমাণে 400 পইণ্ট ওপৰলৈকে গুচি গ'ল। মানে নভবা এটা প্লেনিং। এনেই এটা টাৰ্গেট আমি ৰাখি থৈছিলোঁ যে নিফটি হয়তো 25,000লৈকে যাব পাৰে বুলি বনায়ো ৰাখিছিলোঁ চাৰ্টত, কিন্তু সেইটো আজিয়ে যে ইমানখিনি মুভমেণ্ট দি দিব আচলতে সেইটো ভবা নাছিলোঁ। আৰু বিশেষকৈ যোৱা আগৰ কেইদিনত ধৰি লওক ইমান তেনেকুৱা হেভি মুভমেণ্ট অহা নাছিলে। ডাউন চাইডে অহা মুভমেণ্টহে মানে অকণমান দেখি আছিলোঁ যে যিহেতু যিখিনি আমাৰ বাজেটত আহিলে বা বাজেটৰ পিছত যিখিনি আমি ৰিজাল্ট পালোঁ সেইখিনি ইমান তেনেকুৱা পজিটিভো নহয় যে মানে নিফটি দৌৰি পেলাই 25,000 পাৰ হৈ যাব। চ' সেইটো কাৰণে আজি যেতিয়া অপেনিং হওঁতে ঠিকে আছিলে, গেপ আপ অপেনিং হৈছে আৰু গেপ আপ অপেনিং হওঁতে নৰ্মেলি সাধাৰণতে মই যিখিনি চাওঁ ধৰি লওক RSI ভেলু চাইছোঁ। RSI ভেলু আমাৰ যিটো 70 হাই লেভেলৰ হাই ৰেঞ্জত 70 পইণ্ট আছে তাতকৈ ওপৰত গুচি গ'ল প্ৰথমতে, আৰু ওপৰত যিহেতু গৈ ট্ৰেড কৰি আছে সেইটো কাৰণে প্ৰথম অৱস্থাত মইতো অলপো ভবা নাই যে মানে কল চাইডে কিবা প্লেন কৰিম বুলি, অলপো ভবা নাই, একদম সঁচা কথা কৈছোঁ। আৰু যিটো আমাৰ এটা লেভেল আছিলে আমি আগৰ পৰা বনাই দেখিছিলোঁ 24,420, তো 24,420 এই লেভেলটোৰ ওপৰতে ছাষ্টেইন হৈ গ'ল নিফটি আজি আচলতে। চ' সেইটো কাৰণে এইটো যিহেতু এটা ছাপৰ্ট লেভেলে আছিলে আৰু থকাৰ কাৰণে মানে এইখিনিৰ পৰা আৰু ওপৰলৈ যাব বুলি প্লেন কৰিছিলোঁ, কিন্তু ইমান তেনেকৈ যাব বুলি ভবা নাই আচলতে। প্ৰথম টাৰ্গেটটো মই ল'লোঁ যে 24,420 যিহেতু এটা ছাপৰ্ট লেভেল, ইয়াৰ পৰা খুব বেছি 80 পইণ্ট 24,500 বা 510 মানত গৈ পেলাই চাগে নিফটিয়ে ৰিভাৰ্চ হ'ব পাৰে। চ' সেই হিচাপত, কাৰণ এইফালে RSI ভেলিউ দেখিছোঁ যথেষ্ট ওপৰত আছে, কাৰণ ই কুল ডাউন হ'বলৈ তললৈ আহিব।
সিমানটোতো জানোৱেই বা ইমান দিনে ধৰি লওক সেই বস্তুখিনি দেখিছোঁ। এতিয়া সেইটো হিচাপতে আচলতে মই 24,600 মই এটা মই পুট লৈছিলোঁ আচলতে। তো 24,600 পুট লৈছিলোঁ। টাৰ্গেট মই ৰাখিছিলোঁ যে 24,500 510-20 মান চাগে যাব, গৈ পেলাই ই তাত ছাষ্টেইন নহৈ পেলাই ই ডাউন গুচি আহিব বুলি ভাবিছিলোঁ। কাৰণ মই আপোনালোকক আগতে কৈ আছোঁ যে 12টা বজা আগত যদি মানে ইমান হেভি কিবা এটা লেভেল যদি ই ব্ৰেক কৰে আচলতে মাৰ্কেটে, তো সেইটো সাধাৰণতে ছাষ্টেইন নকৰে। বেছিভাগ সময়ত আমি দেখা পাওঁ যে ছাষ্টেইন নহয় আচলতে। কিন্তু সেইটোও ঠিক যে সদায় নহয়। 10টাত খুব বেছি সি 6টা বা 7টা দিন এনেকুৱা হ'ব য'ত নেকি সি ছাপৰ্টটো ব্ৰেক কৰি দেখাব, কিন্তু ফেক ব্ৰেকআউট হয় আচলতে, ই পুনৰ তললৈ গুচি আহে। কিন্তু আজি ধৰি লওক তাৰ উল্টা এটা দিন বুলি ধৰি লওক, আজি আচলতে ই কোনো ধৰণৰ বাধা নাই মনা হিচাপত চাবলৈ গ'লে। এই যিটো মই ট্ৰেড লৈছিলোঁ আচলতে, মই যেতিয়া ট্ৰেড লৈছিলোঁ তেতিয়া RSI ভেলু যথেষ্ট হাই হৈ আছিলে। লগতে আৰু এটা বস্তু চাইছিলোঁ HDFC বেংক বিশেষকৈ। যোৱাকালি HDFC বেংকে অকলে গোটেই মাৰ্কেটখন ধৰি ৰাখিলে আচলতে। মই কালি ভিডিঅ'টোত বতাইছিলোঁ, কিন্তু সেই পিছৰ অডিঅ'খিনি আচলতে নাহিলে ভিডিঅ'টোত। আজি চাইছিলোঁ যে মই ট্ৰেড লোৱা সময়ত HDFC বেংক আচলতে নিগেটিভ আছিলে। HDFC বেংক নিগেটিভ থকাৰ কাৰণে মই এটা বস্তু চাইছিলোঁ, সেইটো সময়ত ৰিলায়েন্সো আচলতে নিগেটিভ আছিলে। চ' সেইটো কাৰণে চাইছিলোঁ যে মাৰ্কেটখন যিহেতু এতিয়া ইমান ওপৰত আছে, প্লাছ ওপৰত এটা হেভি ৰেজিষ্টেঞ্চ আছে 24,600 আৰু 24,500। চ' মই ভাবিছিলোঁ সেইখিনি ৰেঞ্জৰ পৰা আচলতে মাৰ্কেট ৰিভাৰ্চ হৈ গুচি আহিব। কিন্তু আচলতে মাৰ্কেটখনৰ তুলনাত আমাৰ জ্ঞানটো আচলতে একোৱেই নহয়। আমি একোৱেই নহয়, সেইটোকে আচলতে বাৰে বাৰে মাৰ্কেটখনে আমাক প্ৰমাণ কৰি দেখায়ে থাকে। বিশেষকৈ অপশ্যন আমি বায়াৰবিলাকক মাৰ্কেটে বুৰ্বকটো যেনেকুৱাকৈ বনায়, সেইটোতো আৰু ক'বলৈ কিটো আছে। চ' আজি মোকো তেনেকৈ বুৰ্বক বনাই দিলে আচলতে, বা বুৰ্বক মই নিজে বনি গ'লোঁ। মোকনো মাৰ্কেটে মোক বুৰ্বক কি বনাব, মই নিজে বনিলোঁ। আজি মই আচলতে এনেইতো মই 30 পইণ্টত ষ্টপ লছ ৰাখোঁ। আজি অকণমান অভাৰ কনফিডেঞ্চ টো ৰাখি পেলাই মই আচলতে 40 পইণ্টত, সাধাৰণতে মোৰ 40 পইণ্ট দিনটো টাৰ্গেট থাকে, তো 40 পইণ্টে মই ষ্টপ লছো ৰাখি দিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশত প্ৰথমটোতে আচলতে মোৰ 40 পইণ্ট হিট হৈ পেলাই মই 40 পইণ্টছৰ মই আজি লছ খালোঁ প্ৰথমটো ট্ৰেডতে। আৰু 40 পইণ্টছ লছ খোৱাৰ পিছত সাধাৰণতে মই ট্ৰেড নকৰোঁ। কিন্তু আজি কি হ'ল আচলতে, সেইটো ঘটনা ঘটিছে 24,500 লেভেলটোত। তো 24,500 লেভেল যেতিয়া পাৰ হৈ গ'ল, আচলতে মই এইটো বস্তু তেতিয়াই অনুমান কৰিছোঁ যে 24,500 যিহেতু ছাষ্টেইন হৈ গৈছে, তো 24,500টো এতিয়া আমাক ধুনীয়াকৈ ছাপৰ্ট হিচাপে কাম কৰিব, কাৰণ ৰাউণ্ড ফিগাৰ এটা ৰাউণ্ড লেভেল হয়। কিন্তু 24,600ত আমাৰ ৰেজিষ্টেঞ্চ আছিলে, অকণমান ডাঙৰ ৰেজিষ্টেঞ্চে হয়। 24,600টো আমাৰ এটা ডাঙৰ লেভেলে হয়। চ' সেইটো কাৰণে মই আকৌ এবাৰ ডাউন চাইডে প্লেন কৰিলোঁ যে ই এটলিষ্ট 24,600ৰ ওচৰে পাজৰে হয়তো মই এটা চান্স পাব পাৰোঁ ডাউন চাইডৰ কাৰণে। ই অলপ হাৰ্ডেল লৈছিলে বাৰু, নোলোৱা নহয়। 2-এডাল কেণ্ডেল এনেকুৱা ধৰি লওক বনিছিলে যে মই অলপ হয়তো হাৰ্ডেল লৈছে বুলি মই ধৰি লৈ পেলাই এই যিডাল 10টা 40ৰ কেণ্ডেল আছিলে, ইয়াতে মই এণ্ট্ৰি কৰিছিলোঁ আচলতে। এণ্ট্ৰি কৰাৰ পিছতে মই মুভমেণ্ট পাইছিলোঁ, একেবাৰে নোপোৱাও নহয়। কিন্তু সেই মুভমেণ্টটো ডাঙৰ হ'ব বুলি ভাবি ৰখি দিয়াৰ কাৰণে আচলতে তাৰ পিছৰ কেণ্ডেলডালতে 24,600 ৰেঞ্জটো ব্ৰেক কৰি পেলাই আচলতে নিফটি গুচি গ'ল। আৰু ইয়াতো মই অলমষ্ট 35 পইণ্টৰ মই SL ল'বলগীয়া হ'ল। তো টোটেল আজিৰ দিনটোত মই 75 পইণ্টছৰ মই SL লৈ পেলাই আজিৰ দিনটো ট্ৰেড সিমানতে মই বন্ধ কৰি দিলোঁ। তাৰপিছত গোটেই মাৰ্কেটখন চাই থাকিলোঁ যে ক'তনো ভুল হ'ল আচলতে, বা কিনো ভুল হ'ল। ইয়াত যেতিয়া মই ট্ৰেড লৈছিলোঁ আচলতে 10টা 40ত, তেতিয়াও এটা বস্তু চাওক, RSI আচলতে সেইটো সময়তো 78, 79, 80 ৰেঞ্জত আছিলে। তো ই আচলতে নৰ্মেলি কি হয়, RSI ইমান ওপৰত যেতিয়া হাই লেভেলত থাকে, ই কুল ডাউন হ'বৰ কাৰণে তললৈ আহে আচলতে। চ' আহিব লাগিছিলে আচলতে, সেই যিবাৰ 10 বাৰ ভিতৰত 6-7 বাৰ যিটো আমি নৰ্মেলি হৈ থাকে, সেই হৈ থকা হিচাপতে বা সেইটো কেলকুলেশ্যনতে কাম কৰাৰ কাৰণে আচলতে আজি মই ট্ৰেডকেইটা লওঁতে মোৰ ভুল হৈ গ'ল। এনেই নৰ্মেলি সাধাৰণতে ধৰি লওক এনেকুৱা হয়, তেনেকুৱা ট্ৰেডবিলাকত যেনেকৈ আমি প্লেন কৰোঁ সেইটো হিচাপতে হয় প্ৰায়। কিন্তু আজিৰ দিনটো সম্পূৰ্ণ ওলোটা আছিলে আচলতে। আমি ভবাতকৈ, আমি বুলি নহয়, মই মোৰ কথা কৈছোঁ, মই ভবাতকৈ সম্পূৰ্ণ ওলোটাভাৱে আচলতে
নিফটিয়ে আজি বিহেভ কৰি দেখাই দিলে আৰু পিছলৈ দেখিলো লাহে লাহে আচলতে এটা বস্তু যদি চাই সেই সময়খিনিলৈকে নিফটি বেংকে বিশেষ মুভমেন্ট দিয়া নাছিলে আচলতে নিফটি বেংক বাৰে বাৰে 750 850 জনৰ ওচৰে পাজৰে আচলতে ট্ৰেড কৰি আছিলে সো হেফালৰ পৰা মই এটা চিমটন দেখি আছিলো যে হয়তো 750 850 যেহেতু ইমান বেছি টাইম হাৰ্ডেল লৈ আছে হয়তো তাৰপৰা ৰিভাৰ্স হয়তো কৰি যাব পাৰে বুলি আৰু যদি নিফটি বেংকে ৰিভাৰ্স কৰি যায় এফালে HDFC পজিটিভ নাই তো ডেফিনেটলি নিফটিকো তললে ড্ৰেগ কৰি আনিব পাৰে বুলি আচলতে প্ল্যান কৰিছিলো কিন্তু ভবা মতে একো নহলে প্ৰায় 12:30 মানৰ পৰা দেখা গ'ল নিফটি বেংকেও আচলতে আপ মুভমেন্ট দি দিলে আৰু যেতিয়া নিফটি বেংকে আপ মুভমেন্ট দি দিলে নিফটিকো টানি লৈ ওপৰ ফাললৈ গুচি যোৱা দেখিলো সো আজিৰ দিনটো মোৰ কাৰণে আচলতে বেয়াই গ'ল এতিয়া আমাৰ ধৰি লওক যিবিলাক আমি যে লেভেল বিলাক ডিসকাস কৰো বা বনাও বা আগতীয়াকে ৰেডি হৈ থাকো এইবিলাকে কাম কৰে নে নকৰে সেই কৰে নে নকৰে বিলাকত এটা বস্তু মন কৰিব যে আজি প্ৰথম যিটো ৰেজিস্ট্যান্স আমি পাইছিলো 24600 আহি পেলাই আচলতে নিফটিয়ে একেবাৰতে ভাঙি যোৱা নাই মোৰ ভুল যে মই হেতু ধৰিব নোৱাৰিলো কেচ কৰিব নোৱাৰিলো কিন্তু মোৰ নিচিনা ভুল যে সবে কৰিব আপোনালোকে কৰিব তেনেকুৱা নহয় মই নিজৰ এটা আগৰ পলিচি যিবিলাকত মই কাম কৰি থাকো হেতু ওপৰত বেস কৰি পেলাই সেই পলিচি কিটা যিহেতু মোক ট্ৰেড লবলৈ বাধ্য কৰাই দিলে আচলতে কিন্তু মানে নেগেটিভ সাইডত ট্ৰেড লবলৈ কিন্তু আপুনি যদি চাই এটা বস্তু চক 24600 ৰেঞ্জত আহি ৰখিছে মানে ইয়াত আগৰ পাই যেহেতু সাপোর্ট লৈ আছিলে তলৰ পৰা ওপৰলৈ যাওঁতে ৰেজিস্ট্যান্স হিচাপে কাম কৰিছে আমাক কিন্তু বেছি দেৰি ইয়াক ৰখাব নোৱাৰিলে যেহেতু মাৰ্কেটখন আজি যথেষ্ট বুলিশ হৈ আছিলে প্ৰথমৰ পৰাই তো বেছি দেৰি ইয়াক ৰখাব নোৱাৰিলে আচলতে খুব বেছি কেডাল কেন্ডেল যদি ভালকে চাওঁ 5 10 15 20 30 আধা ঘন্টা 45 মিনিট খুব বেছি আধা ঘন্টা ভিতৰত মানে ৰখাবলৈ চেষ্টা কৰিলে কিন্তু তাৰ পিছত ভাঙি পেলাই ব্ৰেক কৰি গুচি গ'ল ইয়াৰ পিছতো যদি চাবলৈ যাওঁ তেতিয়া হলে নেক্সট আমি ৰেজিস্ট্যান্স পাইছিলো 24755 ইয়াৰ মাজতে আৰু এটা আমাৰ হেৰি আছিলে এটো কি বুলি কয় আমি আৰু এটা লেভেল আমি বনাই ৰাখিছিলো 680 লেভেল এটা আমি বনাই ৰাখিছিলো কিন্তু কালি ভিডিওটোতে মই আচলতে হেতু ডিলিট কৰি দিছিলো হে লেভেলটো আৰু দুৰ্ভাগ্যবশত হেতু আচলতে প্লে নহলে বা মানে তাত সাউন্ডটো নাহিলে হে তাৰ কাৰণ এটাই আছিলে যে কিবা কাৰণত মই যদি এটা বস্তু চাও 24600 ওপৰত যদি মাৰ্কেট টিকি যায় তেতিয়া হলে ক্লিয়াৰ কাট এটা বস্তু দেখিছিল যে 24755 পালে আচলতে মুভ কৰিব কেতিয়াও মানে হে তাৰ মাজত 680 বা 700 লেভেলত আচলতে কোনো ধৰণৰ ৰখি নাযায় সেই বস্তুটো মই সিওৰ আছিলো হেতু কাৰণে মই যোৱা কালি আচলতে 680 যিটো লেভেল আছিল হেতু মই ডিলিট কৰিয়ে দিছিলো হে লেভেলটো এতিয়া 24755 যিটো আমি ইয়াৰ ওপৰত লেভেল ৰাখিছিলো হেতু অতি হেলা ৰঙে আচলতে নিফটি আজি ব্ৰেক কৰি গুচি গ'ল প্ৰায় এটা দহত আৰু তাত গৈ পেলাই ধৰি লওক সাস্টেইনো হৈ গ'ল দেখিছেনে যেতিয়া এটা দহত যেতিয়া ক্ৰস কৰি গ'ল এটা ডাঙৰ বুলিশ কেন্ডেলে যেহেতু 24755 ব্ৰেক কৰি গ'ল যোৱা পিছত মোটামুটি 820 মানৰ লেভেলত গৈ পেলাই পুনৰ ডাউন সাইডত আহিছিলে কিন্তু আহিলে যদিও 24755 টো এবাৰ আমাক সাপোর্ট হিচাপে কাম কৰিলে আৰু তাপাই পুনৰ বাউন্স লৈ পেলাই আচলতে 24900 ফাললে গতি কৰিছিলে তো হাই আজি কিমান লগালে 24861 সৰি গাটো যথেষ্ট বেয়া তথাপিও মাৰ্কেট নোচোৱাকো নোৱাৰো কাম নকৰাকো নোৱাৰো আৰু ভিডিওটো নবনালেও কিবা ভাল নলগা হল আজিকালি সো দায় দুখ নধৰিব এতিয়া কাইলে কাৰণে যদি প্ল্যানিং কৰিবলৈ হয় তেতিয়া হলে সৰি কাইলেটো নহয় সোমবাৰ কাৰণে প্ল্যানিং কৰিবলৈ হলে যদি আপসাইডে হয় তেতিয়া হলে এটা বস্তু সিওৰ হৈ যাম আমি যদি 24850 ভালকে আজি মই ড্ৰ কৰি নিদিও 24850 ওপৰত যদি নিফটি সোমবাৰে সাস্টেইন হৈ যায়
তেতিয়াহ'লে চিয়ৰ হৈ থাকক নিফটি হয়তো নহয় আচলতে 25,000 দিশে গতি কৰিব। এই বস্তুটো আপুনি ক্লিয়াৰ কনফাৰ্ম হৈ থাকক যে 24,850 লেভেলটোৰ ওপৰত যদি নিফটি সোমবাৰে ছাষ্টেইন হৈ থাকে তেতিয়াহ'লে প্ৰথমতে ই 24,900 ৰেজিষ্টেঞ্চটো ভাঙিব আৰু ভাঙি পেলাই 25,000 দিশত গতি কৰিব। আৰু 25,000 যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ প্ৰথমটো টাৰ্গেট থাকিব 25,050। তো 25,050 আমাৰ কাৰণে সদ্যহতে লাষ্ট টাৰ্গেট হিচাপে আমি ধৰি ৰাখিছোঁ। ইয়াৰ পিছতো যাব পাৰে, সেইটো বেলেগ কথা, কিন্তু সদ্যহতে 25,050লৈকে আমি টাৰ্গেট ৰাখি আপছাইডে প্লেন কৰিলে হ'ল। ডাউন চাইডে আহিবলৈ হ'লে সৰি বেছিকে আচলতে কাহটো আহি গৈছিলে, সেইটো কাৰণে অকণমান দেৰি ৰখি দিছিলোঁ বা ৰখি দিবলগীয়া হ'ল, বেয়া চেয়া নাপাব। এতিয়া ডাউন চাইডৰ কাৰণে যদি প্লেন কৰিবলৈ হয় সোমবাৰে, তেতিয়াহ'লে প্ৰথমতে নিফটি আচলতে আমাৰ যিটো 24,755 এই লেভেলটোক আচলতে প্ৰথমতে ব্ৰেক কৰিব লাগিব। যদি 24,755 লেভেলটো ব্ৰেক কৰি নিফটি টিকি যায় তেতিয়াহ'লে আমি প্ৰথমটো টাৰ্গেট পাম 24,600। 24,600 এই যিটো লেভেল আমি পাম, এই লেভেলটো কিন্তু পোনচাতেই ভাঙি দিব হয়তো নোৱাৰিব পাৰে নিফটিয়ে। ইয়াত আহি পেলাই অলপ টাইম ই ৰ'ব লাগিব আচলতে, বা ৰ'ব পাৰে, বা ইয়ালৈ অহাৰ পিছত হয়তো এবাৰ ওপৰ চাইডে পুনৰ গতি কৰিব পাৰে নিফটিয়ে। কাৰণ এই লেভেলটো ছাপৰ্ট হিচাপে কাম কৰিব। মানে এবাৰ যিহেতু ই আমাৰ ৰেজিষ্টেঞ্চ হিচাপে আছিলে, ইয়াক যেতিয়া ভাঙি পেলাই ওপৰলৈ গুচি গ'ল নিফটি, তো তললৈ যেতিয়া যদি কেনেবাকৈ নিফটি আহে তেতিয়াহ'লে ই ছাপৰ্ট হিচাপে কাম কৰিব। চ' সেইটো কাৰণে এই লেভেলটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। কাৰণ 24,600 যদি ব্ৰেক কৰি দিয়ে ভালকে নিফটিয়ে, তেতিয়াহ'লে পুনৰ তলত আহি পেলাই ই যিটো আমাৰ 24,420 লেভেল আছিলে, আজি যিটো লেভেলৰ পৰা ছাপৰ্ট লৈ পেলাই নিফটি আচলতে 400 পইণ্ট গুচি গ'ল, সেই লেভেলটো আমাক আকৌ পুনৰ ছাপৰ্ট হিচাপে কাম কৰিব। আৰু এই লেভেলটোৰ তলতে 24,300 এটা আমাৰ ডাঙৰ লেভেল আছে ছাপৰ্ট হিচাপে। বহুত দিনৰ পৰা এই 24,300 লেভেলটোৱে আচলতে আমাক আগতেও কেইবাবাৰো বচাইছে বা ছাপৰ্ট দিছে। চ' সেইটো কাৰণে এই লেভেলটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এনেকৈ আচলতে ডাউন চাইডত লেভেলবিলাক ক'বলৈ অকণমান লাজো লগা হৈছে বা বেয়াও লগা হৈছে নিজৰে। কিন্তু মানে মই কৈছোঁ যে আমি অপশ্যন যিহেতু বায়াৰ হয়, আমি আচলতে প্লেনবিলাক আগতেই কৰি থ'লে ভাল, যে কি হ'ব পাৰে আচলতে আমাৰ লগত তাৰ কোনো ধৰা বন্ধা মানে একো হিচাপ নাই। যেনেকৈ আজি দিনটোত 400 পইণ্ট নিফটি মুভ কৰি যাব বুলি আচলতে মোৰ নিচিনা অপশ্যন বায়াৰ বহুতে হয়তো চাগে ভবা নাছিলে। আৰু আপচাইডে যাওঁতে মুভমেণ্টবোৰ ইমান শ্ল'কৈ মুভমেণ্ট দিয়ে, মানে এণ্ট্ৰি কৰিবলৈও মানে কেইবাবাৰো চিন্তা কৰিবলগীয়া হয়। সেইটো কাৰণে মই আচলতে পাৰ্চনেলি যদি মই ক'বলৈ যাওঁ, মই আচলতে বেছিকৈ ডাউন চাইডৰ মুভমেণ্টৰ কাৰণেহে প্লে কৰোঁ, বা ডাউন চাইডৰহে আচলতে বেছিকৈ প্লেন কৰোঁ। তাত আচলতে মানে আপোনাৰ ধৰি লওক ডাউন চাইডৰ যিটো মুভমেণ্টটো হয় যথেষ্ট ফাষ্ট হয় আচলতে। সেইটো মোৰ কথাহে কৈছোঁ, আপোনালোকে কৰিব লাগিব বুলি কথা নাই। নিফটিৰ কাৰণে মোটামুটি সেইকেইটাই আপচাইডে সেইকেইটাই লেভেল মেইন হৈ গ'ল আমাৰ 25,000 লেভেলটো, যিটো চাগে হিট কৰিবৰ কাৰণে নিফটিয়ে সোমবাৰে হয়তো ট্ৰাই কৰিব পাৰে 25,000 লেভেল হিট কৰিবৰ কাৰণে। বিশেষ যদি একো তেনেকুৱা নিউজ নাথাকে, আজি HDFC বেংকক আচলতে চলা নেদেখিলোঁ। যদি সোমবাৰে HDFC বেংক অকলে চলি যায়, বাকী লগত যদি আৰু কোনোবা এটামান বেংক চলি যায়, তেতিয়াহ'লে 25,000 ফালে নিফটি ধুনীয়াকৈ গতি কৰিব। ৰিলায়েন্সো আজি যথেষ্ট পজিটিভ হৈ আছে। চ' দেখা যাওক সোমবাৰে নিফটিয়ে কি কৰে, সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব। এবাৰ এতিয়া বেংক নিফটি চাই লওঁ আহক।
বেংক নিফটি যদি 15 মিনিটৰ টাইম ফ্ৰেমত আমি চাওঁ তেতিয়াহ'লে আজি ওপেন হওঁতে ই 50,500 বা 550ৰ আমি এটা জোন ছাপোৰ্ট জোন বনাই ৰাখিছিলোঁ আগৰ পৰাই সেই লেভেলটোতে ওপেনিং হৈ ই ছাপোৰ্ট লৈ তাৰ পৰাই আচলতে ই আপসাইডৰ কাৰণে মুভমেন্ট দি দিলে নিফটি বেংক আচলতে আধা দিন আচলতে ইমান তেনেকুৱা বিশেষ মুভমেন্ট দিয়া নাছিলে 750 800 মাজতে আচলতে ট্ৰেড কৰি আছিলে কিন্তু 12টা বজাৰ পিছৰ পৰা আচলতে 12টা বজাৰ পিছৰ পৰা ই আচলতে ভাল মুভমেন্ট দি দিলে ওপৰ সাইডে সৰি 5 মিনিটত যদি আমি অলপ চাই লওঁ তেতিয়াহ'লে ৰাতিপুৱা 5 মিনিটৰ যিডাল কেন্ডেল আছিলে সেইডাল কেন্ডেলেই সবচে ডাঙৰ কেন্ডেল আজি দিনটোৰ আৰু সেইডাল কেন্ডেলৰ পিছৰ পাছক তাৰ 50% টাচ কৰা নাই আচলতে ইমান ডাঙৰ কেন্ডেলডালৰ 50%ও টাচ নকৰিলে আজি বেংক নিফটিয়ে ইয়াৰ মুভমেন্টটো ইমান ফাষ্ট নাছিলে আচলতে সেইটো কাৰণে আজি বহুত স্লো এণ্ড ষ্টেডি আচলতে ই ওপৰলৈ গৈ থাকিলে আৰু যাৰ মূলতে কাৰণ আছিলে এইচডিএফচি বেংক যিহেতু আজি বিশেষ মুভমেন্ট দিয়া নাছিলে বহুত দেৰিলৈকে ই পিছৰ শেষৰ ফাললৈহে আচলতে এইচডিএফচি বেংকে মুভমেন্ট দিছিলে যাৰ কাৰণে আচলতে ই হেলা ৰঙে আচলতে 51,000 লেভেলটো ব্ৰেক কৰিব পাৰিলে এনেকুৱা ডাঙৰ কিবা লেভেল যদি থাকে 51,000 হৈ যাওক ধৰি লওক 51,500 বা 52,000 এনেকুৱা লেভেলবিলাক ব্ৰেক কৰিবলৈ আচলতে বেংক নিফটি সদায় এইচডিএফচি পাৱাৰটো লাগে আচলতে এইচডিএফচি যদি পাৱাৰটো দি দিয়ে বা এইচডিএফচি যদি পজিটিভ হৈ গুচি যায় তেতিয়াহ'লে ধুনীয়াকে বেংক নিফটিয়ে ডাঙৰ লেভেল আচলতে ব্ৰেক কৰিব পাৰে এনেই নৰ্মেলি আইচিআইচিআই বেংকৰ মুভমেন্টৰ ওপৰতে দিনটোত মানে বেংক নিফটিয়ে বেছি মুভমেন্ট দিয়ে এই বস্তুটো অকমান মন কৰিব আইচিআইচিআই বেংকে ৰেগুলাৰ বেচিছত মানে বেংক নিফটি মুভমেন্ট দিয়ে কিন্তু ধৰি লওক এইচডিএফচি বেংকে হেভি মুভমেন্ট দিব পাৰে মানে সৰি আৰু কেনেবাকে যদি এইচডিএফচি বেংক আৰু আইচিআইচিআই বেংক একেলগে মুভমেন্ট দিয়ে সেম ডাইৰেকশ্যনত তেতিয়াহ'লে আৰু পিছৰখিনি পিছতে নিজে গম পাব ইয়াৰ কাৰণে সোমবাৰৰ কাৰণে প্লেনিং নিফটি বেংকত কি হ'ব পাৰে কিহৰ মানে বেচিছত মাৰ্কেট ইমান ওপৰলৈ গৈ আছে সেইটো ধৰিব পৰা নাই কিন্তু প্লেন হিচাপে ধৰি লওক 51,500ৰ এটা লেভেল আছে ইয়াক যদি ক্ৰছ কৰিব পাৰে বা ইয়াক যদি ব্ৰেক কৰিব পাৰে নিফটি বেংকে তেতিয়াহ'লে আমি 51,750 আৰু 51,750 পিছত 52,000ৰ এটা লেভেল আছে এই লেভেলটো ফালে 52,000ৰ ফালে বেংক নিফটিয়ে গতি কৰিব পাৰে সো আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যদিহে সোমবাৰে 51,500ৰ ওপৰত যদি সাস্টেইন হৈ যায় বেংক নিফটি এই 200-100 কাৰণে আচলতে বিশেষ প্লেন মই নাই বনোৱা যদিহে 51,500ৰ ওপৰত বেংক নিফটি সাস্টেইন হৈ যায় সোমবাৰে তেতিয়াহ'লে আমি 750 আৰু 52,000 এই দুটা টাৰ্গেটৰ কাৰণে বেংক নিফটিক আমি ট্ৰেড কৰিব পাৰো আপসাইডে যদিহে ই আপসাইডে মুভমেন্ট দিয়ে আপসাইডে ই কিমান দূৰ মুভমেন্ট দিব পাৰে সেইটো এটা বেলেগ কথা কিন্তু সদ্যহতে আমি এই দুটা টাৰ্গেটৰ কাৰণে আমি প্লেন কৰিব পাৰিম যদিহে ই 51,500ৰ ওপৰত সাস্টেইন হৈ যায় ডাউন সাইডে যদি আহিবলৈ হয় তেতিয়াহ'লে এই 51,000ৰ যিটো লেভেল আছে আচলতে 51,000ৰ লেভেলটোক যদি নিফটি বেংকে ব্ৰেক কৰি সাস্টেইন হৈ যায় তেতিয়াহ'লে আমি পুনৰ 50,500 বা 550ৰ প্ৰথমটো সাপোৰ্ট লেভেললৈকে নিফটি বেংকক অহা দেখিব পাৰিম আৰু যদি কেনেবাকে এইবাৰ ঘূৰি আহি পেলাই যদি 50,500 ব্ৰেক কৰি দিয়ে বেংক নিফটিয়ে তেতিয়াহ'লে আমি সেই ব্ৰেক কৰা পাও নাই কমেও আমি একদম কমকে হলো 1,000 পইণ্টৰ ডাউন সাইডৰ মুভমেন্ট আমি পাব পাৰো কাৰণ
50,500ৰ যিটো এইটো হৈ গ'ল এটা ডাঙৰ ছাপৰ্ট জোন, আৰু ইয়াৰ পৰাই ছাপৰ্ট লৈ পেলাই আজি নিফটি বেংক যথেষ্ট ওপৰলৈ গৈছে দেখিছে। আৰু কেনেবাকে যদি পুনৰ ঘূৰি আহি পেলাই যদি ই 50,500ৰ লেভেলটো যদি ব্ৰেক কৰিবলৈ হয়, তেতিয়াহ'লে যিখিনি বায়াৰে এই জোনটোত নিফটি বেংকক আজি ছাপৰ্ট কৰিছিলে বা যোৱাকালিও ছাপৰ্ট কৰিছে, সেই বায়াৰখিনি আচলতে এছ এল ল'বলৈ বাধ্য হৈ যাব। আৰু যদি সেই বায়াৰখিনি এছ এল লৈ পেলাই পলাই যাবলৈ হয়, তেতিয়াহ'লে আমি নিফটি বেংকক একদম কমকৈ হ'লেও 800,000 পইণ্টৰ ডাউন মুভ দিয়া দেখিবলৈ পাই যাম। এইবিলাক হৈ গ'ল আচলতে পজিশ্যনেল, একেদিনাই হয়তো নহ'ব পাৰে, কিন্তু হ'লেও আমাৰ তলত ক'ত ক'ত ছাপৰ্ট আছে আমাৰ সেই বস্তুখিনি আমি উলিয়াই ৰাখিছোঁ। হয়তো কেতিয়াও দৰকাৰ নহ'ব পাৰে, কিন্তু ক'ব নোৱাৰে আপুনি, যিকোনো মুহূৰ্তত দৰকাৰ হৈও যাব পাৰে। আপছাইডৰ কাৰণে আমি 52,000লৈকে বৰ্তমান ৰাখিছোঁ, কাৰণ 52,200 আগতে যিটোৱে আমাক ছাপৰ্ট হিচাপে কাম কৰিছিলে, সেইটোৱে পুনৰবাৰ ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিব। চ' 52,000লৈকে আমি সদ্যহতে টাৰ্গেট ল'ম, যদিহে নিফটি বেংক 51,500ৰ ওপৰত সোমবাৰে ছাষ্টেইন হৈ যায়। বাকী আজি চাগে আপোনালোক সকলোৰে ইমান বুলিছ মাৰ্কেটত চাগে প্ৰফিটেই হ'ল বুলি ধৰি লৈছোঁ। আৰু মই এটা বস্তু চাইছোঁ, যাতে আমাৰ অডিঅ' চডিঅ'বিলাক যাতে ক্লিয়াৰকৈ গোটেই ভিডিঅ'বিলাকত আহে। মই পুনৰবাৰ গগৈদাক ধন্যবাদ জনাইছোঁ, যে তেওঁ যদি কালি মোক বস্তুটো মেছেজ কৰি দেখাই নিদিলেহেঁতেন, মই কাহানিও গম নাপালোহেঁতেন যে এনেকৈ আমাৰ কেইবাটা ভিডিঅ'টো মই চাইছোঁ যে ধুনীয়াকৈ ভিডিঅ'টো বনাওঁ আমি, কিন্তু অডিঅ'টো 5-10 মিনিটৰ পিছতে নিজে নিজে নাইকিয়া হৈ যায় কিছুমান টেকনিকেল ফল্টৰ কাৰণে। চ' আজি নাই হোৱা বুলিয়ে বিশ্বাস, এতিয়া এডিট কৰাৰ সময়ত গম পাম। যদি চব ঠিকে থাকে তেতিয়াহ'লে মই আপলোড কৰি দিম। ধন্যবাদ।